আসাম লাইফ 7-ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানটো হ'বলৈ গৈ আছে। এইটো আমি বহুত আশা কৰিছোঁ আৰু এইটো ভাল ধৰণে হোৱাৰ কাৰণে আমি আশা ৰাখিছোঁ। এইটো আসাম লাইফ 7-এ আমাক মোবাইলবিলাকত যি ধৰণে আজিলৈকে যিখিনি শুদ্ধ আৰু যিখিনি মানে একেবাৰে গাঁৱলীয়া মানুহৰ কাৰণে যিখিনি দৰকাৰ সেইখিনি নিউজ তেওঁলোকে প্ৰকাশ কৰি থাকে। সেইকাৰণে আমি আসাম লাইফ 7-ক সদায় ধন্যবাদ দিওঁ আৰু আসাম লাইফ 7-ৰ এই বৰ্ষপূৰ্তিটো যেন পঞ্চম বৰ্ষপূৰ্তিটো যেন ভাল ধৰণে পাৰ হয় তাৰ আমি কামনা কৰিছোঁ। আৰু যিমানখিনি মানে আমাৰ মানুহৰ যিমানখিনি মোবাইল আছে তেখেতলোকে সদায় ধুনীয়াকৈ এইটো মোবাইলত চাবলৈ পায় আৰু সেই দ্বাৰাই তেওঁলোকে ধুনীয়াকৈ নিউজখিনি গম পায় আৰু আজিৰ পৰা যাতে আৰু তেওঁলোকে আগবাঢ়িব পাৰে আৰু আজিৰ পৰা যাতে আৰু তেওঁলোকে ভাল ভাল নিউজ কৰিব পাৰে আৰু নিৰপেক্ষ নিউজবিলাক আমাক লাগে সদায়। তেওঁলোকৰ সদায় আমি যিখিনি নিউজ দেখিছোঁ নিৰপেক্ষ নিউজ, সেইকাৰণে আমি তেওঁলোকক সদায় ধন্যবাদ দি থাকিব লাগে।